বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক কৰ্ণধাৰ সমিতিৰ বৈঠক আৰু বশিষ্ঠৰ বাজপেয়ী ভৱনত এই বৈঠকৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন আছে আৰু তেখেতৰ পৌৰাহিত্যত এই বৈঠকৰ আহ্বান কৰা হৈছে। লগত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লগত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বৈঠকত উপস্থিত আছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, লগতে আছে কৰ্ণধাৰ সমিতিৰ আটাইকেইগৰাকী সদস্য। 2026 বিধানসভা নিৰ্বাচনক লৈ ৰণনীতি চূড়ান্ত হ'ব এই বৈঠকত। ইতিমধ্যে আমি জনাইছিলোঁ আপোনালোকক যে এই বৈঠকখন কিয় জৰুৰী বিজেপিৰ বাবে, কিয় জৰুৰী যিসকলে আচলতে 26ত অৱতীৰ্ণ হ'ম বুলি ভাবিছে প্ৰাৰ্থী তেওঁলোকৰ বাবে। গতিকে এই মুহূৰ্ততো সেই বৈঠক চলি আছে আৰু এই কৰ্ণধাৰ সমিতিৰ বৈঠকতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ পৌৰাহিত্যত যিহেতু এই বৈঠকখন হৈ আছে, গতিকে স্বাভাৱিকতেই বহুত এখন গুৰুত্বপূৰ্ণ আৰু হয়তো এইখন এখন ছেমিফাইনেল বৈঠক বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ এইখনতেই আচলতে গোটেই ৰণনীতিখিনি তেওঁলোকে প্ৰস্তুত কৰিব বুলি ইতিমধ্যে চৰ্চা হৈ আছে। আমাৰ দুগৰাকীকৈ জ্যেষ্ঠ সাংবাদিক বৰ্তমান সময়ত বাজপেয়ী ভৱনত উপস্থিত আছে। আমাৰ পলিটিকেল এডিটৰ পংকজ প্ৰতিম বৰা আছে বৰ্তমান লাইভত, লগতে আছে আমাৰ চিফ ৰিপৰ্টাৰ অগ্নিম গগৈ। মই তেখেতৰ সৈতে সংযুক্ত হ'ম, কিন্তু আৰম্ভ কৰিছোঁ পংকজ প্ৰতিম বৰা আপোনাৰ পৰা। এই বৈঠকখনক লৈ কেৱল শাসক পক্ষৰে নহয়, বিৰোধী পক্ষৰো কিন্তু চকু আছে। এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ বৈঠক। এক প্ৰকাৰৰ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে 26ৰ নিৰ্বাচনৰ পূৰ্বৰ এইখন ছেমিফাইনেল বৈঠক। এইখনৰ পৰাই বহুতখিনি কথাই স্পষ্ট হ'ব শাসক পক্ষৰ বাবে, একেবাৰে প্ৰাৰ্থিত্ব পৰ্যন্ত। গতিকে ভিতৰৰ পৰা কিবা খবৰ আহিছে নেকি পংকজ? কেনেকুৱা কি চলি আছে আলোচনা, বা কি কি আলোচনা হ'বলৈ গৈ আছে বৈঠকত? কৰ্ণধাৰ সমিতিৰ যিসকল সদস্য আৰু যিসকল আমন্ত্ৰিত সদস্য তেওঁলোক সকলো এই মুহূৰ্তত প্ৰৱেশ কৰিছে আৰু বৈঠক হয়তো ভিতৰ চোৱাত আৰম্ভ হৈছে। আৰু যিহেতু অতি সংগোপনে হোৱা বৈঠক বা তেওঁলোকৰ ৰুদ্ধদ্বাৰ বৈঠক, এই গোটেই বৈঠকৰ খবৰ পাবলৈ কিছু আমাক সময়ৰ প্ৰয়োজন হ'ব। কি ধৰণৰ সিদ্ধান্ত হ'ল আৰু বিশেষকৈ আপুনি কোৱাৰ ধৰণে 2026 চনৰ নিৰ্বাচনৰ প্ৰেক্ষাপটত অতিকে গুৰুত্বপূৰ্ণ বৈঠক এয়া। পলিচি মেকিঙেই নহয় আৰু নিৰ্বাচনী ৰণকৌশলসমূহ চূড়ান্ত কৰা হ'ব। কাৰ্যকৰী সমিতি তেওঁলোকৰ যিখন আজি বৈঠক অনুষ্ঠিত হৈছিলে, যিহেতু কলাক্ষেত্ৰত দুদিনীয়াকৈ তেওঁলোকৰ সেই বৈঠক আয়োজন কৰা হৈছে আৰু সেইসমূহ বৈঠকত কিন্তু যিহেতু আমি সকলো দৃশ্য সম্প্ৰচাৰ কৰাৰ সুযোগ লাভ কৰিছিলোঁ আৰু তাত কিছু আভাস কিন্তু আমি লাভ কৰিছিলোঁ যে অনাগত দিনত 2026 চনৰ নিৰ্বাচনত ৰণকৌশল কি হ'ব আৰু সেই মূল নীতিসমূহ, মূল ৰণকৌশলসমূহ আজিৰ বৈঠকতে কিন্তু চূড়ান্ত কৰা হ'ব বুলি আমালৈ নিশ্চিত খবৰ আহিছে। কিন্তু সেই ৰণকৌশলৰ সন্দৰ্ভত যিহেতু তেওঁলোকে গোপনীয়তা নিশ্চয় অৱলম্বন কৰিব, কাৰণ সেই ৰণনীতিয়ে তেওঁলোকে 2026 চনৰ যি নিৰ্বাচনী বৈতৰণি, সেই নিৰ্বাচনী বৈতৰণি পুনৰবাৰ তৃতীয়বাৰৰ বাবে শাসনত অধিষ্ঠিত হোৱাৰ কাৰণে বিজেপিয়ে যিহেতু দেহে কেহে লাগিছে। কিন্তু পংকজ প্ৰতিম বৰা, আপুনি ৰণকৌশলৰ কথা কৈছে, ৰণকৌশলৰ কথা কওঁতে এইখিনি কথা ক'বই লাগিব যে বিজেপিয়ে দুটা এজেণ্ডা লৈছে। এটা হ'ব উচ্ছেদক লৈ তেওঁলোকে যি ধৰণৰ আচলতে ৰণনীতি লৈছে, এইটোৱে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা হৈছে। আৰু নীতিন নবীনে কোৱা ধৰণে বা আমি খবৰ পোৱা ধৰণে উচ্ছেদেই তেওঁলোকৰ ওৱান অফ দ্য মেইন ফেক্টৰ্ছ হ'ব। তেওঁলোকৰ এই নিৰ্বাচনী ৰণ জয় হোৱাৰ বা জয়ী হোৱাৰ তেওঁলোকৰ এটা একদম ডাঙৰ ফেক্টৰ হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে যিসকল হিতাধিকাৰী আছে বিভিন্ন আঁচনিৰ, সেই হিতাধিকাৰীসকলক লৈও কিন্তু তেওঁলোকে এইবাৰ যথেষ্ট আশাবাদী, বা তেওঁলোকে সেই হিতাধিকাৰীসকলকো তেওঁলোকৰ ৰণকৌশলৰ এটা অংশ হিচাপে লৈছে। এইখিনি কথা গম পোৱা গৈছে পংকজ? হয়, আপুনি উল্লেখ কৰা দুটা প্ৰসংগৰ লগতে তৃতীয়টো প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিম। যিহেতু NDA বুলি এবাৰ তেওঁলোকে যথেষ্ট জোৰ দিছে আৰু NDAৰ শিবিৰত কোন কোন আছে সেয়া আমি দুনাই কোৱাৰ প্ৰয়োজন নাই। আৰু NDAৰ শিবিৰত যিসমূহ অংশীদাৰ দল আছে সেইসকলক লৈও কিন্তু দ্বিধাগ্ৰস্ততা নোহোৱা নহয়, কাৰণ এবাৰ টিকট কেন্দ্ৰিক যিখন যুঁজ, সেই টিকট কেন্দ্ৰিক যুঁজখন কিন্তু যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। ইতিমধ্যে বিজেপিৰ বাহিৰ চোৱাটো তাৰ প্ৰতিফলন আমি দেখিবলৈ পাইছোঁ। পলাশবাৰী সমষ্টিয়ে হওক বা অন্যান্য যিসমূহ সমষ্টিত ভিতৰুৱা যুঁজ কিন্তু এতিয়াও মনস্তাত্ত্বিক যুঁজসমূহো অব্যাহত আছে। গতিকে সামগ্ৰিকভাৱে যদি চাই আপুনি বিহাৰ নিৰ্বাচনৰ পৰাই যদি আপুনি উল্লেখ কৰিব বিচাৰিম, বিহাৰ নিৰ্বাচনৰ সময়তো আমি দেখিবলৈ পাইছিলোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ মুখত আমি স্পষ্টভাৱে অমিত শ্বাহৰ মুখতো শুনিবলৈ পাইছিলোঁ যে যি ধৰণে বিহাৰ নিৰ্বাচনত তেওঁলোকে সুফল পালে, যিটো মূল ইছ্যুক লৈ তেওঁলোকে এবাৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে যি ধৰণে সোচ্চাৰ হৈছিল, অসমতো তেওঁ নাম উল্লেখ কৰিছিল যে অসমতো এনেধৰণৰ কাম কাজ হৈ আছে আৰু বিজেপিয়ে কোনো ক্ষেত্ৰত তেওঁলোকে অবৈধ অনুপ্ৰৱেশকাৰীৰ পক্ষত নাই। আজিও যিহেতু তেওঁলোকৰ ৰাষ্ট্ৰীয় কাৰ্যকাৰী সভাপতি নীতিন
ডাঙৰীয়াই তেওঁ স্পষ্টভাৱে কৈছে যে বিজেপি সদায় ভাৰতীয়ৰ পক্ষত আৰু অসমত যি ধৰণৰ কাম কাজ চলিছে যিহেতু উচ্ছেদ অভিযান যি ধৰণে অব্যাহত ৰাখিছে বৰ্তমানৰ ৰাজ্য চৰকাৰে তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ ভূয়সী প্ৰশংসাও কৰিছে আৰু স্বাভাৱিকতে এই ইছ্যুক লৈ যিহেতু ৰাইজৰ সমৰ্থন তেওঁলোকে যথেষ্টভাৱে লাভ কৰিছে সেয়া অন্যতম এক কাৰক হিচাপে বিবেচিত হ'ব দ্বিতীয় প্ৰসংগটো আপুনি উল্লেখ কৰা ধৰণে হিতাধিকাৰী প্ৰসংগটো কিন্তু তেওঁ বিস্তাৰিতভাৱে কৈছে যে এনে এটা অসমত পৰিয়াল নাই যিটো পৰিয়ালে বিজেপি চৰকাৰৰ যিসমূহ সুবিধা বা যিসমূহ তেওঁলোকৰ আঁচনিৰ সুবিধা সেই সুবিধাসমূহ লাভ নকৰা পৰিয়াল হয়তো অসমত এটাও নাই আৰু সেইসমূহ যি হিতাধিকাৰী আছে অসমৰ প্ৰত্যেক ঘৰ মানুহক তেওঁলোকৰ কাৰ্যকৰ্তাসকলক স্পৰ্শ কৰাৰ কাৰণে তেওঁ আহ্বান জনাইছে আৰু দেহে কেহে খাটিবলৈ কাৰণ বিজেপি এনে এটা দল বুলি তেওঁ স্পষ্টভাৱে কৈছে যি আজিৰ দিনতো যদি নিৰ্বাচন হয় তেনে ক্ষেত্ৰতো কিন্তু তেওঁলোক সদায় প্ৰস্তুত হৈ থাকে আৰু ভাষণ প্ৰসংগতো সেই কথা উল্লেখ কৰিছে যে বিজেপিয়ে এনে এটা দল তেওঁলোকৰ কাৰ্যকৰ্তাসকল এনেধৰণৰ ৰণনীতিৰে সদায় সাজু হৈ থাকে এনেধৰণৰ সৈনিক যে যিকোনো মুহূৰ্তত নিৰ্বাচন হ'লেও জঁপিয়াই পৰিব পৰা তেওঁলোকৰ সক্ষমতা আছে বা তেওঁলোকে কামে কাজে সেয়া কৰি দেখুৱাব পাৰে গতিকে বিজেপি অকল নিৰ্বাচনলৈ সাজু নহয় অন্যান্য দলৰ লগত বিজেপিৰ তুলনা নহয় বুলি স্পষ্টভাৱে কৈছে আৰু বিশেষকৈ তেওঁলোকে টাৰ্গেট কৰিছে কংগ্ৰেছ দলক যদিও আজি ভাষণ প্ৰসংগত তেওঁলোকে নাম উল্লেখ কৰা নাই নীতিন ডাঙৰীয়াও নাম উল্লেখ কৰা নাই কিন্তু তেওঁ স্পষ্টভাৱে কৈছে যে ইয়াৰ পূৰ্বতে যিসমূহ চৰকাৰ আছিল যিসমূহ চৰকাৰে আচলতে অবৈধ অনুপ্ৰৱেশকাৰীক সেইবোৰ স্থানত বহিবলৈ সুযোগ দিছিল সেইসমূহ দিল্লীত থাকিয়েই হওক বা গুৱাহাটীতে থাকি বা দিছপুৰতে থাকিয়েই হওক সেই সুযোগ প্ৰদান কৰিছিল সেই সুযোগৰ কিন্তু পক্ষপাতি তেওঁলোক কোনো কাৰণতে নহয় আৰু তেওঁলোকৰ যি ধৰণৰ ৰণনীতি সেই ৰণনীতি উচ্ছেদৰ বিৰুদ্ধে উচ্ছেদ চলোৱাক লৈ ৰণনীতি তেওঁলোকৰ অব্যাহত থাকিব আৰু তৃতীয়টো প্ৰসংগ মই বিস্তাৰিতভাৱে এইকাৰণেই ক'ব বিচাৰিছোঁ যে NDA শিবিৰৰ পৰা কিছু সংখ্যক আসনৰ ক্ষেত্ৰত কিন্তু এইবাৰ তেওঁলোকে এৰা ধৰা কৰিব লাগিব আৰু তাকে লৈ যাতে বিজেপিৰ ভিতৰ চৰাত কোনো ধৰণৰ অসন্তুষ্টিয়ে বা তেওঁলোকৰ অপ্ৰীতিয়ে গাহ কৰি নুঠে সেইকাৰণে সেইটো প্ৰসংগই মই পংকজ আপোনাক সুধিবলৈ বিচাৰিছিলোঁ এতিয়া মুখ্যমন্ত্ৰীয়ে কেইবাটাও কথা কৈছে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমি 103খন আসনত এইবাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ম বাকী 23খন আসনৰ কথা আমি আশা নকৰোঁ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমাৰ ইতিমধ্যেই আসনৰ কথা ইতিমধ্যে আমাৰ হৈ গৈছে সেইখিনি আৰু আমাৰ পাতিবলগীয়া নাই সেইখিনি আমাৰ চূড়ান্ত হৈ গৈছে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত হোৱাটো মানে বিজেপি হওক অগপ হওক তেওঁলোকৰ মাজত নাই কাৰণ আলোচনাৰ মাজেৰে হ'ব আৰু এইটোক লৈ কাৰো একো দ্বিধাগ্ৰস্ততা নাথাকিব এই ধৰণে মুখ্যমন্ত্ৰীয়ে কৈছিলে এই গোটেইখিনি কথাৰ এটা আজি সমাধান সূত্ৰ ওলোৱাৰ বা এই তালিকাখন নীতিন নবীনৰ হাতত পৰাৰ সম্ভাৱনা আছে নেকি নীতিন নবীনে নহয় ইয়াত আৰু এগৰাকী বিশেষ ব্যক্তি আছে সেইগৰাকী হ'ল ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ নিৰ্বাচনী পৰ্যবেক্ষক বৈজয়ন্তজীয়ে পাণ্ডা ডাঙৰীয়াও ইতিমধ্যে ইয়াত উপস্থিত হৈছে গতিকে সামগ্ৰিকভাৱে তেওঁলোকৰ টিকট কেন্দ্ৰিক যিকেইজন ব্যক্তিৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰিব সকলোকেইগৰাকী আছে নীতিন নবীনো যিহেতু তেওঁ ইয়াত উপস্থিত আছে গতিকে আপুনি যোন দুটা প্ৰসংগ উল্লেখ কৰিছে তাৰ লগত আৰু এটা প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিম কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ বিজেপি দলে নতুন মুখক প্ৰাধান্য দিব তেওঁ স্পষ্টভাৱে কৈছে মহিলা প্ৰাৰ্থীকো তেওঁলোকে অগ্ৰাধিকাৰ দিব নতুন মুখক অগ্ৰাধিকাৰ দিয়াৰ অৰ্থ এইটোৱে হ'ল যে হয়তো ক'ৰবাত বিজেপিৰ একাংশ যি মন্ত্ৰী বা বিধায়ক আছে তেওঁলোকে টিকট হেৰুৱাবলগীয়া পৰিস্থিতি উদ্ভৱ হ'ব পাৰে গতিকে বিজেপিয়ে এটা ৰণনীতি অৱলম্বন কৰিছে আৰু আজি নীতিন নবীন ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে দল যোন নহওক আপোনালোকে বাদ দিয়ক NDA প্ৰাৰ্থী হ'লে সেই প্ৰাৰ্থীজন কিন্তু বিজেপি প্ৰাৰ্থী আৰু তেওঁক জয়ী কৰাৰ কাৰণে আপোনালোকে দেহে কেহে লাগক এই আহ্বান তেওঁ স্পষ্টভাৱে জনাইছে আৰু গতিকে অনাগত দিনত বিজেপিয়ে যিগৰাকী প্ৰাৰ্থীকে প্ৰাৰ্থিত্ব প্ৰদান নকৰক কিয় বিজেপিৰ যিসকল তৃণমূলৰ কাৰ্যকৰ্তা আছে তেওঁলোকে কিন্তু আপ্ৰাণ চেষ্টা কৰিব যে অনাগত দিনত পুনৰবাৰ তৃতীয়বাৰৰ বাবে চৰকাৰ হোৱাৰ স্বাৰ্থত তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক NDA প্ৰাৰ্থী বুলি কৈছে সেইটোহে আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয় কেৱল বিজেপিৰ প্ৰাৰ্থী বুলি কোৱা নাই NDA প্ৰাৰ্থীগৰাকীক জয় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি ন্যূনতম ভূমিকা হয় সেই ভূমিকা পালন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনাইছে গতিকে কিন্তু পংকজ এটা কথা এতিয়া ঠিক আছে বিৰোধী পক্ষত সমষ্টিক লৈ তো তেওঁলোকৰ মাজত মতানৈক্য আছে কিন্তু এনেকুৱা নহয় যে শাসক পক্ষত নাই শাসক পক্ষতো আমি দেখিছোঁ স্পষ্টকৈ যে অগপৰ ক্ষেত্ৰতেই হওক BPFৰ ক্ষেত্ৰতেই হওক বিজেপিৰ প্ৰত্যাহ্বান কিন্তু আছে নোহোৱা নহয় বিজেপিয়ে তেওঁলোককো সন্তুষ্ট কৰিব লাগিব চাবুৱাল আহৱাল সমষ্টিৰ ক্ষেত্ৰতেই একেবাৰে স্পষ্ট হৈ গৈছে গোটেই ছবিখন তেওঁলোকৰ মাজত নেতাসকলৰ মাজতো তেওঁলোকৰ কিছু কথাৰ তাৰতম্য দেখিবলৈ পোৱা গৈছে এইবোৰ মৰিখন কৰাৰ ক্ষেত্ৰত এই বৈঠকখনে কিমান ডাঙৰ ভূমিকা পালন কৰিব বিশেষকৈ বিৰোধীসকলক সন্তুষ্ট কৰাৰ ক্ষেত্ৰত
চাওক চাবুৱা লাহোৱাল বা অন্যান্য যিকেইটা সমষ্টি নতুনকৈ গঠন কৰা হৈছে সেই সমষ্টিকেইটাতনো এবাৰ প্ৰাৰ্থী কোন হ'ব তাক লৈ কিন্তু এই মুহূৰ্তত মাকুম সমষ্টিটো যেনেকৈ নতুনকৈ গঠন কৰা হৈছে সেই সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব নে অগপক এৰি দিব ঠিক তেনেধৰণে যিহেতু আমগুৰি সমষ্টি বিলুপ্ত ঘটিছে গতিকে দেৰগাঁৱৰ ক্ষেত্ৰতে হওক দ্বিধাগ্ৰস্ততা এই মুহূৰ্ততো আছে তিয়কৰ ক্ষেত্ৰত কোনে এবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব তেনেধৰণৰ প্ৰসংগবিলাকো যিহেতু এই গোটেই সমগ্ৰ যি বৈঠক আছে তেওঁলোকৰ যি গোপন ৰুদ্ধদ্বাৰ যি বৈঠক আছে আজি কৰ্ণধাৰ সমিতিৰ বা কোৰ কমিটিৰ যিখন বৈঠক সেইসমূহ বিষয়ো কিন্তু নিশ্চয় পুংখানুপুংখভাৱে আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে আৰু সেয়েহে আমি দেখিবলৈ পাইছোঁ সৰ্বানন্দ সোণোৱালেই হওক তেওঁলোকৰ ৰাজ্যিক সভাপতিগৰাকীয়ে হওক বা বাকী যিসকল নেতা সকলো নেতা আহি নিশাৰ ভাগতো এতিয়া আপুনি যদি চাই 9:30 বজিবৰ হৈছে এতিয়াৰ পৰা আচলতে বৈঠকখন আৰম্ভ হ'ব আৰু কিমান সময়লৈকে সেই বৈঠক চলিব সেয়া কিন্তু আমি স্পষ্টভাৱে ক'ব নোৱাৰোঁ গতিকে নিৰ্বাচনলৈ 3 মাহ বাকী থকা অৱস্থাতে তেওঁলোকৰ এই তৎপৰতাই কিন্তু এটা কথা নিশ্চিত কৰিছে যে প্ৰাৰ্থীকেন্দ্ৰিক তেওঁলোকৰ সংঘাত মৰিখন কৰিবৰ বাবে আৰু সেইখিনিয়ে যাতে অনাগত দিনত নিৰ্বাচনত কোনো ধৰণে প্ৰভাৱিত কৰিব নোৱাৰে তেওঁলোকে যাকেই প্ৰাৰ্থিত্ব প্ৰদান কৰে তেওঁই যেন ঠিক আছে পংকজ আমি অলপ সময় আপোনাক লাইনত ৰাখিছোঁ আমি আৰু নিশ্চয় এই কথা দকৈ আলোচনা কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত